সেইবাবে হয়তো মানুহজন বিশেষ আনতকৈ কিছু পৃথক কিছু ব্যতিক্ৰম সমাজসেৱক বহুতো আছে নেতাও আছে বহু কোনোবাই সমাজ সেৱাৰে নেতা হ'ব বিচাৰিছে আৰু কোনোৱে নেতা হোৱাৰ পিছত সমাজ সেৱাৰ নাটক কৰিছে কোনোৱে কোলা ধনত বগা ৰং সানিবলৈ সমাজ সেৱাৰ দৌৰত দৌৰিছে সকলোতে কেৱল স্বাৰ্থপৰতা পিছে নিস্বাৰ্থ সমাজ সেৱা কৰিবলৈ এটা নিস্বাৰ্থ মন লাগে আৰু তেনে নিস্বাৰ্থ মনৰ অধিকাৰী আছে বাবেই হয়তো সমাজখন চলি আছে সুকলমে এনে বহুতো প্ৰকৃত সমাজসেৱকৰ মাজৰ এজন এইগৰাকী অপূৰ্বদেৱ শৰ্মা ঘৰ দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত দখলা গাঁৱত নিজৰ কষ্টোপাৰ্জিত ধনেৰে নিস্বাৰ্থ মনেৰে সমাজ সেৱাত ব্ৰতী হোৱা শৰ্মাই সন্তুষ্টি লভে সমাজ সেৱাৰে তেনে সাধাৰণভাৱে জীৱন যাপন কৰা এইগৰাকী অপূৰ্বদেৱ শৰ্মা কেতিয়াবা যদি দৰিদ্ৰ শিক্ষাৰ্থীৰ কাষত কেতিয়াবা আকৌ বয়োজ্যেষ্ঠ পিতৃ মাতৃৰ কাষত পলাশবাৰী সমষ্টিৰ প্ৰায়বোৰ অঞ্চলৰ লগতে ইয়াৰ বাহিৰৰো বহুতো অঞ্চলত আয়োজিত সাংস্কৃতিক অনুষ্ঠানৰ পৰা ধৰ্মীয় সভালৈ সকলোতে থাকে শৰ্মাৰ কিঞ্চিত হলেও বৰঙণি পেছাত এগৰাকী জ্যোতিষী তেওঁ দখলা কমাৰ্চ কলেজৰ ওচৰত থকা বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্বদেৱ শৰ্মা নিজলৈ বুলি চিন্তা নকৰি আৰ্তজনলৈ বুলি বিলাই দিছে সৰ্বোচ্চ অইনবেলিৰ দৰে এইবেলিও উক্ত বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ উদ্যোগত আয়োজন কৰা হয় কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাজ পোছাক বিতৰণ কাৰ্যসূচী এই অনুষ্ঠানটিৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰায় ৬১ গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয় কলেজ ইউনিফৰ্ম প্ৰতিকূল বতৰৰ মাজতে অনুষ্ঠিত হোৱা উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মুখ্য অতিথিৰ আসন অলংকৃত কৰে কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ গণেশ্বৰ চহৰীয়া আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ দামোদৰ চৌধুৰীয়ে উপস্থিত সকলোৰে লগতে আমিও জনালো প্ৰকৃত সমাজসেৱক অপূৰ্বদেৱ শৰ্মালৈ আন্তৰিক ধন্যবাদ কামনা কৰিছো তেখেতৰ সুস্থ শৰীৰ আৰু দীৰ্ঘায়ু জীৱন চৌধাৰ সমূহ অসমবাসী ৰাইজ লগতে মোৰ এই অনুষ্ঠানত উপস্থিত থকা সমূহ ছাত্ৰ ছাত্ৰীবৃন্দৰ লগতে মোৰ আমন্ত্ৰণ কৰি অনা মোৰ মান্যবৰসকললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এইবেলি মই কলেজীয়া অৰ্থাৎ মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালী 11 বছৰ উপনীত হ'লোঁ কলেজীয়া ল'ৰা ছোৱালীক সাজ পোছাক বিতৰণ অনুষ্ঠান এইবেলি মই অলপ আগতীয়াকৈ পোছাকখিনি দিব লগাত পৰিল কাৰণ প্ৰত্যেকবেলি মই জুলাই 28 তাৰিখে কাপোৰটো বিতৰণ কৰোঁ এইবেলি কলেজ আগতীয়াকৈ খুলিব বুলি শুনা পাই মই আগতীয়াকৈ কাপোৰটো দিব লগাত পৰিল এই প্ৰতিকূল বতৰতো সেইটোৱে যেখিনি ল'ৰা ছোৱালীক মই কাপোৰৰ কাৰণে তেখেতসকলে নাম ভৰ্তি কৰিছিল তেখেতসকল আহিছে বৰ্তমান তেখেতসকলে কাপোৰ বৰ্তমান পালে দুই একজনে নিবা অহা নাই তেখেতসকলে পাব আৰু মই এইয়ে নহয় এইবেলিয়ে নহয় প্ৰত্যেকবেলিয়ে যাতে প্ৰত্যেক বছৰে যাতে মই এই অনুষ্ঠানটো বজাই ৰখাৰ কাৰণে মই চেষ্টা কৰিম আৰু মই পঢ়া ল'ৰা ছোৱালীক এইটো কথাই ক'ব খোজোঁ যে কাপোৰ একযোৰা পালে আজি কাপোৰযোৰা পাইছে 1 বছৰ 6 মাহ বা 2 মাহ পিছত চিৰি যাব সেইটো গুচি গ'লেতো নহয় এই কাপোৰযোৰাৰ লগত এটা তত্ত্ব ৰাখিব লাগিব যে কাপোৰযোৰা তেখেতসকলে এটা প্ৰাইজ পাইছে যে মেট্ৰিক পাছ কৰাৰ বিনিময়ত বা ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন যাই নব কাপোৰযোৰৰ পৰা মানে তেখেতসকলে এটা নিজে ভাবিব লাগিব যে মই এটা উৎসাহ পাইছোঁ আৰু মই ৰাইজক উৎসাহ দিয়াৰ কাৰণে এইখিনি পাইছোঁ এইখিনি কৰিছোঁ আৰু আগন্তলৈ এইটো অনুষ্ঠান বজাই ৰাখিম বুলি মোৰ কথা দিলোঁ আৰু মই এই প্ৰতিকূল বতৰতো আজি কাপোৰ ৬২টা ল'ৰা ছোৱালীক কাপোৰ বিতৰণ কৰিছোঁ ইতিমধ্যে আৰু গোটেইখিনি আহিছে তাৰে মাজতে 2-4জন হয়তো অহা নাই পিছত আহিব ছাত্ৰ ছাত্ৰীয়ে এতিয়া বৰ্তমান মই যিমান কেইজনে যোগাযোগ কৰিছে সেইজনক গোটেইকেইজনক দিয়া গৈছে আনুমানিক হিচাপে মোৰ মোটামুটি 1000ৰ ওপৰত হ'ব কাৰণ আগতীয়াকৈ মই আমাৰ ৰাজাপুখুৰী অৰুণোদয় সংঘৰ বিহুত মই তাত দিলোঁ আৰু কিছুমানক আগতীয়াকৈ নিশ্চয় যাৰ মানে দিব লাগে সেনেকুৱা মোটামুটি 100ৰ ওপৰত হৈ যাব ক'ৰ ছাত্ৰ ছাত্ৰী বুলি কওঁতে বালাগাঁৱৰ পৰা ধাৰাপুৰ এখানি ভিতৰতে দক্ষিণ কামৰূপ বুলি ক'ব পাৰি নিউজ ৰিপৰ্ট অসম নিউজ 365